কাৰোবাৰ বেয়া সময় আহিলে সেইজনক কেতিয়াও আঘাত নিদিবা, পাৰিলে সহায় কৰিবা, কাৰণ বেয়া সময় এদিন তোমাৰো আহিব পাৰে। চকুৰ পানী তেতিয়াই ওলায় যেতিয়া মুখৰ কথাবোৰ আহি অন্তৰত আঘাত কৰে। মানুহে লাঠিৰ আঘাত সহ্য কৰিব পাৰে, কিন্তু কথাৰ আঘাত সহ্য কৰিব নোৱাৰে। জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে চিনি জানি নোপোৱাকৈ সম্পৰ্ক গঢ়ি তোলা। গুৰুত্ব দিলে বিৰক্ত, নিদিলে অভিযোগ, এইদৰেই শেষ হৈ যায় দুটি মনৰ যোগাযোগ। প্ৰশংসা তুমি যিমান ইচ্ছা কৰা, কিন্তু অপমান ভাবি চিন্তিহে কৰিবা, কাৰণ অপমান হৈছে এনে এটা ঋণ যিটো সুযোগ পালে সকলোৱে সুতে মূলে ঘূৰাই দিয়ে। অভাৱ, সময় আৰু পৰিস্থিতি জীৱনত সকলোতকৈ ডাঙৰ শিক্ষক। অভাৱে বুজাই দিয়ে প্ৰয়োজনীয়তা, সময়ে বুজাই দিয়ে তোমাৰ অৱস্থান, আৰু পৰিস্থিতিয়ে বুজাই দিয়ে তোমাৰ দুৰ্বলতা। জীৱনত সুখী হ'বলৈ গোটেই পৃথিৱীৰ প্ৰয়োজন কেতিয়াও নহয়, মাত্ৰ মনে বিচৰা ধৰণৰ এজন মানুহ পালেই যথেষ্ট। যিসকল মানুহৰ ৰাগ বেছি, সিহঁতে ৰাগতে বহু কিছু কৈ দিয়ে, কিন্তু কিছু সময় পিছত সিহঁতেই সকলোতকৈ বেছি কষ্ট পায়। ভালপোৱা মানুহজনক শাসন কৰা, কিন্তু অপমান নকৰিবা, কাৰণ শাসনত ভালপোৱা টিকি থাকে, কিন্তু অপমানত ভালপোৱাৰ মৃত্যু হয়। কেতিয়া কাৰ ঘৰত কোন যাব লগা হয় সেইটো একমাত্ৰ ভগৱানেহে জানে। সেয়েহে কোনো মানুহৰ লগত কেতিয়াও অমানুহৰ দৰে ব্যৱহাৰ নকৰিবা। মানুহৰ জীৱন আৰম্ভ হয় কান্দোনেৰে আৰু শেষ হয় আনৰ কান্দোনেৰে। সেইবাবে মাজৰ খালী ঠাইখিনি যিমান সম্ভৱ আনন্দৰে ভৰাই দিয়া। কিছুমান মানুহে আন মানুহক বহু কিছু শিকাই দিয়ে, কিছুমান কষ্টই মানুহক শিলৰ দৰে কঠিন কৰি দিয়ে, কিছুমান অভিমানে মানুহক অচিনাকি কৰি দিয়ে, আৰু কিছুমান বাস্তৱতাই মানুহক বহু সলনি কৰি দিয়ে। মানুহে যেতিয়া মিছা সপোন আৰু আৱেগৰ মাজত থাকে, তেতিয়া এনে ভাৱ হয় যেন জীৱনটো বহু সহজ, আৰু যেতিয়া বাস্তৱতাৰ মুখামুখি হয় তেতিয়া বুজা যায় জীৱনটো কিমান কঠিন। যোগাযোগৰ অবিহনে কোনো সম্পৰ্ক নহয়, সন্মান অবিহনে কোনো প্ৰেম নহয়, আৰু বিশ্বাস অবিহনে কোনো বস্তু দীৰ্ঘস্থায়ী নহয়। যি মন এবাৰ ভাঙি যায়, হাজাৰবাৰ চেষ্টা কৰিলেও সেই মন আৰু জোৰা নালাগে। গতিকে কেতিয়াও কাৰো মন নাভাঙিবা। কি ভাবে মানুহৰ উপকাৰ কৰি আপুনি মহান হ'ব পাৰিব? তেন্তে ভুল ভাবিছে। স্বাৰ্থৰ দুনিয়াত নিজৰ স্বাৰ্থ পূৰ হৈ গ'লে আপোনাক সকলোৱে পাহৰি যাব। কাৰোবাৰ মন, কাৰোবাৰ সন্মান, কাৰোবাৰ বিশ্বাস, কাৰোবাৰ সপোন, আৰু আন কাৰোবাৰ জীৱন লৈ কেতিয়াও আনন্দ বা ফূৰ্তি নকৰিব। আমাৰ বেয়া সময়বোৰ হয়তো অতীত হৈ যাব পাৰে, কিন্তু বেয়া সময়ত আনৰ পৰা পোৱা বেয়া ব্যৱহাৰ কেতিয়াও অতীত নহয়। জীৱনত সুখী হ'ব বিচাৰিলে এই কথাবোৰ মানি চলা। যিজনৰ লগত মনৰ মিল নাই তাৰ লগত সম্পৰ্ক নাৰাখিবা। যি ঠাইত তোমাৰ আদৰ, যত্ন, সন্মান নাই সেই ঠাইলৈ কেতিয়াও নাযাবা। যিজনে বুজি নাপায় সেইজনক বাৰে বাৰে বুজাবলৈ নাযাবা। যি বস্তু হজম নহয় সেই বস্তু নাখাবা। যিয়ে সঁচা কথা ক'লে ৰাগ কৰে তাৰ লগত কথা নক'বা।